হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি যি মুফ বিজুলী আঁচনি মুকলি হৈছিলে, মানে চ'লাৰ যিসকলে ফ্ৰীকৈ কৰিছে আৰু বহুতে কৰিছেও, বহুতে এতিয়াও কৰিবলৈ বাকী আছে। আপোনালোকে অতি সোনকালে কৰি ল'ব যিসকলে কৰা নাই, আৰু কৰিবলৈ হ'লে আপোনালোকে ভিডিঅ' চাব পাৰিব। আপোনালোকে আমাৰ চেনেলটো ভিজিট কৰিব, আছাম আপডেট ইউটিউব চেনেলটো আপোনালোকে ভিজিট কৰিলে আপোনালোকে পাই যাব ফ্ৰী CSC ID পাছপোৰ্ট পাই যাব। আপোনালোকে তাৰ পৰা এপ্লাই কৰিব পাৰিব। ইয়াৰ আগত মই অলৰেডি ভিডিঅ' বনোৱা আছে কেনেকৈ এপ্লাই কৰিব, আৰু আপোনালোকে যে এপ্লাই কৰিব সেইটো আপোনালোকে ফ্ৰী হ'ব নে আপোনালোকে কিমান পে'মেণ্ট কৰিব লাগিব, কেন্দ্ৰীয় চৰকাৰে কিমান পে'মেণ্ট কৰিব, ৰাজ্য চৰকাৰে কিমান পে'মেণ্ট কৰিব, আৰু যিজনে লয় কাষ্টমাৰজনে কিমান পে'মেণ্ট কৰিব লাগিব, আমি ভিডিঅ'টোত সকলোখিনি কথা আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, আপোনালোকে যদি এপ্লাই কৰাৰ পাছত ভাবি আছে ফ্ৰী বুলি এপ্লাই কৰিছে, তেনেকুৱা কোনো ফ্ৰী নহয়। ইয়াৰ কাৰণে আপোনালোকে কিবা এটা পে'মেণ্ট কৰিব লাগিব। এই দেখিছে আপোনালোকে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি সৌৰ শক্তিৰ পেনেলৰ বাবে ৰাজসাহায্য কোনে কিমান দিব। 1 কিলোৱাটৰ যদি এখন পেনেল আপোনালোকে লগায় বা যদি চ'লাৰ লগায় 1 কিলোৱাটৰ, কেন্দ্ৰই দিব 30,000 টকা আৰু ৰাজ্য চৰকাৰে দিব 15,000 টকা। তাৰ কাৰণে আপোনালোকে 1 কিলোৱাটৰ পেনেলখনত আপোনালোকে 5,000 টকা ভৰিব লাগিব। টোটেল মানে খৰচ 50,000 টকা লাগিব 1 কিলোৱাটৰ এখন চ'লাৰ যদি আপোনালোকে লগাওঁ বুলি ভাবে। যিহেতু 1 কিলোৱাটৰ চ'লাৰৰ কাৰণে বহুতে এপ্লাই কৰিছে, 1 কিলোৱাট চ'লাৰখনৰ কাৰণে টোটেল খৰচ 50,000 টকা হয়। কেন্দ্ৰ চৰকাৰে দিব 30,000 টকা, ৰাজ্য চৰকাৰে দিব 15,000 টকা, আৰু আপোনালোকে গ্ৰাহকজনে 5,000 টকা দিব লাগিব। মানে সম্পূৰ্ণ বিনামূলীয়া নহয়, ইয়াৰ কাৰণে পে'মেণ্ট কৰিব লাগিব। আপোনালোকে 5,000 টকা এটা পে'মেণ্ট কৰিব লাগিব, তেতিয়াহে আপোনালোকে 1 কিলোৱাট এখন চ'লাৰ আপোনালোকৰ ঘৰত লগাব পাৰিব। আৰু যদি 2 কিলোৱাটৰ এখন আপোনালোকে চ'লাৰ লগায়, তেতিয়া টোটেল এইটো খৰচ হ'ব 90,000, 1 লাখ টকা, টোটেল 1 লাখ টকা খৰচ হ'ব। 2 কিলোৱাটৰ যদি আপোনালোকে এখন চ'লাৰ লগায়, যিহেতু 1 কিলোৱাটৰখনত 50,000 টকা খৰচ হ'ব, 2 কিলোৱাটখনত 1 লাখ টকা খৰচ হ'ব। তাৰ কাৰণে 2 কিলোৱাট চ'লাৰখন লগাবলৈ কেন্দ্ৰই দিব 60,000 টকা, আৰু কেন্দ্ৰ চৰকাৰে দিব মানে 60,000, আৰু ৰাজ্য চৰকাৰে দিব 30,000 টকা। আপোনালোকে 2 কিলোৱাট যদি চ'লাৰখন লগাব বিচাৰে বা এপ্লাই কৰিছে, তেতিয়া আপোনালোকে 10,000 টকা ইয়াৰ কাৰণে পে'মেণ্ট কৰিব লাগিব। মানে 60,000 টকা কেন্দ্ৰ চৰকাৰে দিব, ৰাজ্য চৰকাৰে 30,000 দিব, টোটেল 90,000 হ'ল। 10,000 আপোনালোকে দি 2 কিলোৱাট চ'লাৰখন আপোনালোকে ঘৰত ফিটিং কৰিব পাৰিব। গতিকে দেখিলে আপোনালোকে 2 কিলোৱাট লগালে 10,000 টকা দিব লাগিব, আৰু 1 কিলোৱাটৰ এখন চ'লাৰ লগালে 5,000 টকা আপোনালোকে দিব লাগিব। যিহেতু বিনামূলীয়া নহয়, এইটো বহুতে বিনামূলীয়া বুলি এপ্লাই কৰিছে, বিনামূলীয়া নহয়। আপোনালোকে দেখিলে 5,000 টকা ভৰিব লাগিব 1 কিলোৱাট এখন চ'লাৰত, আৰু 2 কিলোৱাট চ'লাৰখনত 10,000 টকা ভৰিব লাগিব। আৰু এইটো সুবিধা বহুত বন্ধুসকল, সেইটো চান্স নাহে। আৰু আপোনালোকে এপ্লাই কৰি লওক অতি সোনকালে, যিহেতু 1 লাখ টকাখনত আপোনালোকে 10,000 টকাহে ভৰিবলগীয়া হৈছে। দেখিছে আপোনালোকে, যিখন 50,000 হয় খৰচ, তাত 5,000 টকাহে ভৰিবলগীয়া হৈছে, যিহেতু চেণ্ট্ৰেল আৰু ষ্টেটে দিব, অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে খৰচ কৰিব। আপোনালোকে খালী অকল 5,000 বা 10,000 টকা দিলেই হ'ল। গতিকে বন্ধুসকল, ইমানটো আপোনালোকক ইনফৰ্মেশ্যন দিব লগা আছিলে। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৰে সুবিধা হয়, সকলোৱে যাতে এই কথাটো গম পায়। আৰু যিসকলে এপ্লাই কৰা নাই, অতি সোনকালে যাতে এপ্লাই কৰি ল'ব। আৰু আপোনালোকেও যদি এপ্লাই কৰা নাই, আপোনালোকে অতি সোনকালে এপ্লাই কৰি ল'ব। চেনেলত অলৰেডি ভিডিঅ' বনোৱা আছে, আপোনালোকে ফ্ৰী ID পাছপোৰ্টো পাই যাব। আপোনালোকে এপ্লাই কৰিব পাৰিব, বা ৱেবছাইট ভিজিট কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। ভিডিঅ'টো ইমানেই আছিলে, লাইক কৰিব, কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব, আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ আছাম আপডেট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।